উহ গৰমত কি খাওঁ লাগিলে বাৰীলৈ গৈ দুটামান কেঁচা আমকে ছিঙি আনিলোঁ। দেখিছেনে আমজোপা কিমান ধুনীয়াকৈ লাগি আছে। আৰু ঘৰলৈ লৈ আহিলোঁ আৰু আমকেইটা ধুই পখালি ভালকৈ পৰিষ্কাৰ কৰি ল'লোঁ। এয়া কিমান ধুনীয়াকৈ লাগিছে দেখিছেনে বাৰু। কেঁচা আমৰ চৰবত খাবলৈ বহুত ভাল লাগে আৰু এতিয়া মই কেঁচা আমৰ চৰবত বনাম। এতিয়া মই পটাপট বাকলিখিনি গুচাই ল'লোঁ আৰু বাকলিখিনি গুচাই লৈ মই সৰু সৰু চেপত টুকুৰা বনাই ল'লোঁ। এয়া যিমান পাৰোঁ জল্দি কৰিছোঁ আৰু মই মিক্সি জাৰটোত ভৰাই ল'লোঁ। লগতে পদিনা পাত কেইখিলামানো দি দিলোঁ। অকণমান নিমখ, অকণমান চাট মছলা আৰু অকণমান জিৰা গুড়ি দি ল'লোঁ। ইফালে মই জিৰা গুড়ি আৰু লাল মিচিৰি পাউডাৰ অলপমান দি দিছোঁ। এনেকৈ মই গিলাচটো অকণমান সজাই ল'লোঁ। গিলাচটো সজাই ল'লে দেখিবলৈ ভাল হয়। মিক্সি জাৰটোত পানী অলপমান দি পিচি ল'লোঁ আৰু ইয়াতে মই ফ্ৰিজৰ পানী অলপ দি দিলোঁ। আইচ দিলে হৈ পিনে মোৰ কেঁচা আমৰ চৰবত ৰেডি হৈ গ'ল। অ'কে, বাই বাই।